আমাৰ হালাগুৰা অত্তৰ অঞ্চলত ড্ৰাগছ প্লাছ আমাৰ হালাগুৰা বজাৰত এনেকুৱা চুৰি হৈ আছে, তাৰ কাৰণে আমাৰ প্ৰশাসনো ব্যৰ্থতা হৈ গৈছে। সেইকাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি জানো আমাৰ যাতে হালাগুৰাত এটা ভাল প্ৰশাসনৰ ব্যৱস্থা কৰি দিয়ান। ড্ৰাগছৰ উপদ্ৰৱৰ কাৰণে প্ৰতিটো ফেমিলিত আমি হাৰাশাস্তি হৈ আছোঁ। আৰু যোৱাকালি ৰাতি যিটো ঘটনা হ'ল, এজন নিৰীহ ল'ৰাক নিৰ্মমভাৱে প্ৰহাৰ কৰিলে। আৰক্ষী চকীত এজাহাৰ দিয়া হৈছে। আৰক্ষী বিশেষভাৱে সেইটো তদন্ত কৰা নাই, এতিয়ালৈকে দোষীক কৰায়ত্ব কৰা নাই। এনেকুৱা পৰিস্থিতিত ল'ৰাজন হস্পিটেলত এডমিট হৈ আছে। আজি আমি হালাগুৰা থানাত আহিছোঁ, সকলো মিলি আহিছোঁ, কিন্তু তেনেকৈ কোনো ভূমিকা আমি দেখা পোৱা নাই। আমি এই হালাগুৰা থানাত আহি গোলগঞ্জ অচি ছাৰক লগ পালোঁ, অচি ছাৰক ক'লোঁ, কিন্তু আমি দেখিম আৰু 24 ঘণ্টাৰ ভিতৰত আমাৰ অপৰাধী যিটো দুষ্কৃতিকাৰী দল আছে, যিজন মেইন মানুহ আছে, সকলোবিলাক কৰায়ত্ব কৰিব লাগে আৰু আইনগতভাৱে বিহিত ব্যৱস্থা কৰিব লাগে। অচি ছাৰে আশ্বাস দিছে, 100% আশ্বাস দিছে বিহিত ব্যৱস্থা কৰিব, কিন্তু আমি তেনেকৈ ধৰণৰ দেখা পোৱা নাই। আজি 24 ঘণ্টা পাৰ হৈ গ'ল।